এইটো দুখৰ বিষয়ে ক'ব লাগিব, কাৰণ আমি বাৰম্বাৰ আমাৰ প্ৰাপ্য আদায় ক্ষেত্ৰত আমি যিখিনি বিষয়া কৰ্মচাৰী আছে সকলোকে আমি জনাই অহাৰ পিছতো আজিৰ তাৰিখত ফাতেহাবাদ চাহ বাগিচা অচলা অৱস্থা আছে। আৰু সেইটো কোনোবা এটা চক্ৰ জড়িত আছে, য'ত নেকি তেওঁলোকৰ ছত্ৰ ছায়াতে এইবোৰ হৈ আছে বুলি আমি অনুমান কৰিব পাৰোঁ। কাৰণ শ্ৰমিকৰ প্ৰাপ্য আদায়ৰ ক্ষেত্ৰত আজিৰ তাৰিখত এজন প্ৰশাসক বিষয়া যেতিয়া নেকি তেওঁ নিজে দায়িত্ব লৈছে যে তেওঁ আদায় দিম বুলি কয়, তেওঁলোকৰ নিজৰ প্ৰাপ্য আদায় ধন, তেওঁলোকৰ দৰমহা, তেওঁলোকৰ ৰেচন, তেওঁলোকৰ মেডিকেল এইবোৰ ফেচিলিটি নোপোৱাৰ পিছতো তেওঁৰ ওপৰত কোনো ধৰণৰ একশ্যন হোৱা নাই। অথচ তেওঁ আন এজনক দুখীহে দুখ দি তেওঁ DC SP গোটেই বিষয়াবৰ্গক অৱগত কৰি আহিছে। আজিৰ তাৰিখত বাগিচাত কোনো ধৰণৰ আমি এনেকুৱা হুলস্থুল পৰিৱেশ কৰা নাই য'ত নেকি তেওঁ এজন মেনেজাৰক মাৰিব লগা হ'ল, এজন মানুহক খেদি দিব লগা হ'ল, এনেকুৱা হোৱাই নাই। তেওঁলোকে নিজৰ স্ব ইচ্ছাই বাগিচাখন ধ্বংস কৰাৰ কাৰণে এনেকুৱা এটা ষড়যন্ত্ৰ কৰিছে। বহুত দিনৰ পৰা ইয়াতে জ্বলন্ত সমস্যা চলি আছে, কিন্তু কোনো ধৰণৰ ইয়াতে প্ৰশাসনৰ পৰা সঁহাৰি পোৱা নাই, চৰকাৰৰ পৰা সঁহাৰি পোৱা নাই, বা আমাৰ PF কমিশ্যনাৰ, লেবাৰ কমিশ্যনাৰৰ পৰা কোনো ধৰণৰ সঁহাৰি পোৱা নাই। তো আমি ইতিমধ্যে সন্দেহ কৰিবলগীয়া নহয়, এইটো অলৰেডি ক্লিয়াৰ হৈ গৈছে যে কি ধৰণে বাগিচাখন শেষ কৰিব পাৰে। ইয়াৰে শ্ৰমিকক কি ধৰণে শেষ কৰি বাগিচাখন এখন বেলেগ এটা উদ্যোগত পৰিৱৰ্তন কৰিব পাৰি, তেনেকুৱা এটা ষড়যন্ত্ৰ চলাইছে। কাৰণ আমি দেখা পাই আছোঁ আমাৰ ইয়াৰে পৰা যেতিয়াৰ পৰা নেকি বাগিচা এনেকুৱা ষড়যন্ত্ৰ হৈ আছে, তেতিয়াৰ পৰা আমাৰ ইয়াৰ বাগিচাৰ স্থায়ী বাসিন্দাসকলে বাহিৰত কাম কৰিবলৈ গৈ আছে। কমচে কম 50% বাহিৰত কাম কৰিবলৈ গৈছে। তো আমি সন্দেহ কৰিছোঁ এতিয়া যে লাহে লাহে আমাক ইয়াৰ পৰা খেদা হৈ আছে নেকি, তেনেকুৱা এটা আমাৰ সন্দেহ হৈছে। আমাক লাহে লাহে খেদি লাষ্টত ক'ব যে বাগিচাখন ঠিক আছে, তো বাগিচা ইয়াতে উঠাই বেলেগ এটা উদ্যোগ কৰিম, তেনেকুৱা এটা পৰিকল্পনা কৰি ঠিক আমি এনেকুৱা সন্দেহ কৰিছোঁ।